প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। নমস্কাৰ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাদী কেন্দ্ৰ আৰু শিক্ষা খণ্ডলৈ খুব এটা ডাঙৰ ঘোষণা কৰিছে। এই ঘোষণা আপোনালোকে যদি শুনিব বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাই যাওক। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন খবৰ আপডেটবোৰ পাই থাকিবৰ বাবে। বলক তেনেহ'লে মই আপোনালোকক শুনাই দিওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা খণ্ড আৰু অংগনবাদী কেন্দ্ৰক লৈ কি ঘোষণা কৰিছিল। বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ ল'বৰ বাবে সিদ্ধান্ত লৈছোঁ। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ ল'বৰ বাবে সিদ্ধান্ত লৈছোঁ। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব।